Dear students, লৈ আহিছো আপোনালোকৰ বাবে আজি এটা অত্যন্ত ভাল খবৰ কিয়নো SBI আশা স্কলাৰশ্বিপৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 15000 টকা লাভ কৰিব কিন্তু প্ৰশ্ন হৈছে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব কেতিয়া এই স্কলাৰশ্বিপৰ অনলাইন আবেদন আৰম্ভ হ'ব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব স্কলাৰশ্বিপৰ অন্তিম তাৰিখ কেতিয়া আৰু কেনেকৈ আপোনালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব হবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এই স্কলাৰশ্বিপৰ বেনিফিট হৈছে The following benefit will be provided to the people who are applying for this scholarship. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব তেওঁলোকে বছৰি এক বছৰৰ বাবে 15000 টকা লাভ কৰিব আৰু এই স্কলাৰশ্বিপটো একবাৰৰ বাবে দিয়া হয় ওয়ান টাইম স্কলাৰশ্বিপ এটো আৰু SBI স্কলাৰশ্বিপৰ যিবোৰ হাইলাইট ইয়াতে দিয়া আছে the name of the scheme SBI Asa Scholarship 2024 are launched by concerned authorities of SBI organization SBI এই স্কলাৰশ্বিপটো প্ৰদান কৰিব অবজেক্টিভটো হৈছে প্ৰভাইডিং ফাইনান্সিয়েল এসিস্টেন্স যাতে দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ষ্টাডিটো কন্টিনিউ কৰিব পাৰে ইয়াৰ বাবে SBI ফালৰ পৰা এই স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব বেনিফিচিয়াৰিজ ষ্টুডেন্ট অফ ক্লাছ 6 to 12 ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো হৈছে SBI আশা যেটো এই ৱেবছাইটটোত আপোনালোকে স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব তাৰ পাছতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে স্কলাৰশ্বিপৰ এলিজিবল ক্ৰাইটেৰিয়া কি মানে কোনসকল ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য লিখা আছে the applicant must follow the following eligibility criteria to apply for the scholarship প্ৰথমতে লিখা আছে students studying in classes 6 to 12 are eligible যিসকল ছাত্ৰ-ছাত্ৰী ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি আছে বা অধ্যয়ন কৰি আছে সেই ছাত্ৰ বা ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব আবেদন কৰিব পাৰিব এই ছাত্ৰ বা ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে applicant must have scored a minimum of 75% mark in the previous academic year তেওঁৰ যোৱা বছৰৰ যি পৰীক্ষা দিছিলে এই বছৰৰ ফলাফলত তেওঁৰ মাৰ্কস কমেও 75% হ'ব লাগিব এই স্কলাৰশ্বিপত আবেদনৰ বাবে The annual family income of the applicant must not be more than rupees 3 lakh from all sources আৰু এই যিজন ছাত্ৰ বা ছাত্ৰী এপ্লাই কৰিব তেওঁৰ বা তাইৰ ফ্যামিলি ইনকাম 3 লাখতকৈ কম হ'ব লাগিব 3 লাখতকৈ বেছি হলে এই ছাত্ৰ বা ছাত্ৰীজন স্কলাৰশ্বিপটোৰ বাবে যোগ্য নহব আৰু তাৰ পিছতে লেখা আছে ওপেন ফৰ ষ্টুডেন্ট অফ ইন্ডিয়া ষ্টুডেন্ট ভাৰতবৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ বা ছাত্ৰী ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে ইয়াৰ পিছতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে এই স্কলাৰশ্বিপত আবেদনৰ বাবে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব ডকুমেন্ট ৰিকোয়াৰ্ডছ ইয়াতে লিখা আছে যে ফলোইং ডকুমেন্টস আৰ ৰিকোয়াৰ্ড টু এপ্লাই ফৰ দিস স্কলাৰশ্বিপ এই স্কলাৰশ্বিপত আবেদনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ এই তলত দিয়া ডকুমেন্টছবোৰৰ প্ৰয়োজন হ'ব যেনে প্ৰথমতে লিখা আছে মাৰ্কশিট অফ দা প্ৰিভিয়াছ একাডেমিক ইয়াৰ তেওঁৰ বা তাইৰ যোৱা বছৰৰ যি মাৰ্কশিট যি বছৰ তেওঁ উত্তীৰ্ণ হৈছিল যদি তেওঁ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীত উত্তীৰ্ণ হৈছে তো পঞ্চম শ্ৰেণীৰ যিখন ফাইনেল মাৰ্কশিট আছিল এই মাৰ্কশিটৰ প্ৰয়োজন হ'ব ঠিক একেদৰে বাকি যি ক্লাছত তেওঁ অধ্যয়ন কৰি আছে তেওঁৰ আগৰ যেটো ক্লাছ আছিল এই ক্লাছৰ মাৰ্কশিটটো ফাইনেল মাৰ্কশিট যেটো এইটোৰ প্ৰয়োজন হ'ব তাৰ পাছতে লিখা আছে এ গভৰ্নমেন্ট ইস্যুড আইডেন্টিটি প্ৰুফ গভৰ্নমেন্টৰ এটা আইডেন্টিটি প্ৰুফৰ প্ৰয়োজন হ'ব যেনে আধাৰ কাৰ্ড ভোটাৰ আইডেন্টিটি কাৰ্ড বা ড্ৰাইভিং লাইসেন্স বা পেন কাৰ্ড যিকোনো এটা ডকুমেন্টৰ প্ৰয়োজন হ'ব তো ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ডটো সকলোৰে থাকিব তো আধাৰ কাৰ্ডটো আপোনালোকে দিব লাগিব এই স্কলাৰশ্বিপত আবেদনৰ বাবে তাৰ পিছতে লিখা আছে কারেন্ট ইয়ার এডমিশন প্ৰুফ আপুনি যে এই বছৰ এডমিশন লৈছে বিদ্যালয়ত বা নেক্সট ক্লাছত যে এডমিশন লৈছে ইয়াৰ এটা এডমিশনৰ প্ৰুফ লাগিব যেনে ফি ৰিসিপ্ট বা এডমিশন লেটাৰ বা ইনষ্টিটিউশন আইডেন্টিটি কাৰ্ড বা বোনাফাইড সাৰ্টিফিকেট যিকোনো এটা ডকুমেন্টৰ প্ৰয়োজন হ'ব যে আপুনি এই বছৰ আৰু এটা ক্লাছত অধ্যয়ন কৰি আছে ইয়াৰ প্ৰুফটো আপোনালোকে দেখুৱাব লাগিব তাৰ পিছতে লাগিব বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেন্ট অৰ পেৰেন্ট আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব নহলে আপোনাৰ পেৰেন্টছৰ বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব যাতে এই বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে এই 15000 টকাটো লাভ কৰিব পাৰে ইয়াৰ পাছতে লাগিব আপোনালোকৰ ইনকাম প্ৰুফ বা ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব ফৰ্ম 16 এ ইনকাম সাৰ্টিফিকেট ফ্ৰম গভৰ্নমেন্ট অথৰিটিজ অৰ স্যালাৰি স্লিপ এটসেট্ৰা অৰ্থাৎ ইয়াতে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো দিলেই হ'ব ইনকাম সাৰ্টিফিকেটটো আপোনালোকে
যিকোনো গভৰ্ণমেণ্ট অথৰিটিৰ বা অফিচৰ পৰা এই ইনকাম চাৰ্টিফিকেটটো আপোনালোকে বনাব পাৰিব বা আপোনালোকে চাৰ্কল অফিচৰ পৰা এই ইনকাম চাৰ্টিফিকেটটো বনাব পাৰে যে আপোনালোকৰ পেৰেণ্টছৰ বছৰি ইনকাম 3 লাখতকৈ কম আছে ইয়াৰ বাবে এখন চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট দিব লাগিব আৰু শেষতে কোৱা আছে ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট যি ছাত্ৰ বা ছাত্ৰী এপ্লাই কৰিব তেওঁৰ এখন বা তাইৰ এখন ফটোৰ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটো লাগিব ইয়াৰ পিছতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে SBI আশা স্কলাৰশ্বিপ 2024 এপ্লিকেশন প্ৰসিডিউৰ কিদৰে আপোনালোকে এপ্লাই কৰিব অনলাইনত তো অনলাইনত আপোনালোকে এপ্লাইৰ বাবে প্ৰথমতে লিখা আছে ইয়াতে যে টু এপ্লাই for this scholarship you will have to follow the simple procedure given below প্ৰথমতে আপোনালোকে কি কৰিব লাগিব the applicant must visit the SBI Asha website or তেওঁলোকে www.vadi4study.com এই ওয়েবসাইটত তেওঁলোকে ভিজিট কৰিব পাৰে ইয়াৰ পিছতে লিখা আছে the details related to this scholarship will be open your screen তো আপোনালোকে এই ওয়েবসাইটত ভিজিট কৰাৰ পাছতে SBI Asha স্কলাৰশ্বিপৰ বিষয়ে ইয়াতে দেখিবলৈ পাব you have to read the details carefully আপোনালোকে ডিটেইলছ বোৰ ভালদৰে এবাৰ পঢ়ি লব ইয়াৰ পিছতে লিখা আছে you have to click on the apply online button তো আপোনালোকে তাৰ পাছতে এপ্লাই যেটো অনলাইন এই অপচনটোত ক্লিক কৰিব লাগিব ইয়াৰ পিছতে you have to register yourself তো আপোনালোকে ইয়াৰ পাছতে ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকৰ সকলো ডিটেইলছ ডকুমেন্ট যিবোৰ দিব লাগে এইবোৰ আপলোড কৰি ৰেজিষ্টাৰ কৰিব লাগিব অৰ্থাৎ এপ্লাই কৰিব লাগিব click on submit তাৰ পাছতে আপোনালোকে submitত ক্লিক কৰিব and then you will be allowed to interview for the scholarship ইয়াৰ পাছতে আপোনালোকে এপ্লাই কৰাৰ পাছতে আপোনালোকক ইন্টাৰভিউৰ বাবে হয়তো ফোন কলতে ইন্টাৰভিউ লোৱা হ'ব ডকুমেন্টবোৰ ভেৰিফাই কৰাৰ বাবে নহলে আপোনালোকক ইন্টাৰভিউৰ বাবে মতা হ'ব ইয়াৰ পাছতে আপোনালোকক দেখুৱাই দিব বিচাৰো কিছু ইম্পৰ্টেন্ট ডিটেইলছ আপোনালোকে সকলো বিষয়ে জানিব পাৰিছে যে স্কলাৰশ্বিপৰ কেনেকৈ আবেদন কৰিব লাগে কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব কোন কোন ছাত্ৰ ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব বিস্তাৰে আপোনালোকক জনাই দিছো যে এতিয়া আপোনালোকক কিছু ইম্পৰ্টেন্ট ডিটেইলছ জনাব বিচাৰো যে স্কলাৰশ্বিপৰ অনলাইন আবেদন কেতিয়া আৰম্ভ হ'ব ইয়াতে লিখা আছে হোৱাট ইজ দ্য ষ্টাৰ্ট ডেট অফ অনলাইন হোৱাট ইজ দ্য ষ্টাৰ্ট date of SBI Asha Scholarship 2024 the start date of SBI Asha Scholarship is 1st October 2024 অৰ্থাৎ অক্টোবৰৰ 1 তাৰিখৰ পৰা এই স্কলাৰশ্বিপৰ অনলাইন আবেদন আৰম্ভ হ'ব 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব তো ইয়াৰ আগতে আপোনালোকে ইনকাম চাৰ্টিফিকেট এইবোৰ আপোনালোকে ঠিক কৰি ৰাখিব পাৰে যি ডকুমেন্টৰ প্ৰয়োজন হয় এইবোৰ আপোনালোকে ৰেডি ৰাখিব তাৰ পাছতে লিখা আছে হোৱাট ইজ দ্য অফিচিয়েল ওয়েবসাইট এটো অলৰেডি আপোনালোকক কৈ দিছো যে SBI Asha Scholarship এই ওয়েবসাইট নহলে আপোনালোকে www.vadi4study.com এই ওয়েবসাইটবোৰত ভিজিট কৰিব পাৰে যাতে এই স্কলাৰশ্বিপত আবেদন কৰাৰ বাবে তাৰ পাছতে লিখা আছে হোৱাট ইজ দ্য লাষ্ট ডেট অফ SBI Asha Scholarship SBI Asha Scholarshipত আবেদনৰ যেটো অন্তিম তাৰিখ এই অন্তিম তাৰিখটো হৈছে 30 নৱেম্বৰ 2024 চনৰ 30 নৱেম্বৰত এই স্কলাৰশ্বিপৰ অন্তিম তাৰিখ ইয়াৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব অৰ্থাৎ 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু 30 নৱেম্বৰ লৈকে আপোনালোকে স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব তো ইয়াই আছিল আপোনালোকৰ বাবে জৰুৰী খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু যি ডকুমেন্টৰ প্ৰয়োজন হয় আপোনালোকে এই ডকুমেন্টবোৰ ৰেডি কৰি ৰাখিব যাতে আপোনালোকে এই 15000 টকা যি বছৰি লাভ কৰিব এই স্কলাৰশ্বিপ বছৰি 15000 টকা যে লাভ কৰিব ইয়াৰ বাবে যাতে আপোনালোক আবেদন কৰিব পাৰে